নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এপিএছচি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি আগতে সোৱা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম আৰু কিছুমান নতুন কোৱেশ্চনো আপোনালোকৰ মাজলৈ লৈ আহিছো তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব হেকলৈকে চাই থাকিব কাৰণ ইয়াতে আমি কিছুমান ফৰ্মুলা আৰু ইম্পৰ্টেন্ট ট্ৰিক্সৰ সহায়ত কোৱেশ্চনখিনি আপোনালোকক কৰাই দিম আৰু যদি আপোনালোকৰ এপিএছচি গ্ৰেড 4 ৰ অল সাবজেক্টৰ সিলেবাস মতে যেটো আপোনালোকৰ সিলেবাস দিছে ক্লাছ 6 7 8 সেই সিলেবাসৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পিডিএফ খিনি লাগে তেতিয়া হলে পাই যাব কেৱল 99 টকাত আপোনালোকে গোটেই পিডিএফ খিনি আমি দি দিম ঠিক আছে তো পিডিএফ খিনি পাবলৈ এটো নম্বৰত আমাক মেছেজ কৰিব 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াত মেছেজ কৰি কেৱল 99 টকা এটা পেমেন্ট কৰি দিব আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো চাও কি কৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান তো এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহে আপোনালোকৰ পৰীক্ষাত ভালকে চাই যাব তো তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ বা তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ সৰু মানে দুটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ দুটা অংকৰ লিখিব পৰা আটাইতকৈ সৰু বা চাৰিটা অংকৰ লিখিব পৰা এনে ধৰণে কিন্তু প্ৰশ্নবিলাক পৰীক্ষাত আহি থাকে তো ইয়াতে আমাক কি কৈছে তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ হয়নে তো তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো যদি আমি চাওঁ হেতু হৈছে 999 মানে 999 চাব 999 কে যদি আমি একো বহাই দিও তেতিয়া এটো 1000 হৈ যাব যেটো চাৰিটা অংকৰ হৈ যাব আৰু 999 এটোৱে হৈছে আটাইতকৈ ডাঙৰ ঠিক আছে তিনিটা অংকৰ লিখিব পৰা আৰু কি হৈছে আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য তিনিটা অংকৰ লিখিব পৰা আৰু আটাইতকৈ সৰু সংখ্যাটো যদি আমি চাওঁ কি হ'ব চাওক 100 ঠিক আছে 100 হ'ব কাৰণ 100 কে যদি আমি আৰু একো কমাই দিও তেতিয়া এটো হৈ যাবগে 99 যেটো দুটা অংকৰ হ'ব সো এটো 99 টো নহয় 100 হ'ব এতিয়া বুজি পাইছে তিনটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হেতু হৈছে 999 আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 মানে 100 এতিয়া উঠিছে ইহত দুটাৰ পাৰ্থক্য তো পাৰ্থক্য মানে সদায় আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিও মানে 999 ৰ পৰা 100 বিয়োগ কৰিলে হৈ গল তো এটো যদি আমি বিয়োগ কৰি দিও কিমান হ'ব এফালে হৈ যাব 9 এফালে হৈ যাব 9 9 ৰ পৰা এক গল থাকিলে 8 তো আমাৰ যেটো আনসাৰ এটো ওলাই যাব 899 তো 899 কোনটো অপশনত আছে অপশন সি আছে অপশন সি টো হৈ গল কারেক্ট आंसर বুজি পাইছে অপশন সি টো হৈ যাব এতে কারেক্ট आंसर খেলিমেলটো লগা নাই এতিয়া আপোনালোকে এটা কোৱেশ্চন কৰি চাব মই আপোনালোকক দিছো চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ কোৱেশ্চনটো আপোনালোকে নোট কৰি লব চাৰিটা অংকৰ ডাঙৰ সংখ্যাটো মানে আটাইতকৈ ডাঙৰ দেটো চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু তিনিটা অংকৰ আটাইতকৈ তিনিটা অংকৰ সৰু সংখ্যাটোৰ যোগফলটো উলিয়াব কি কৈছো ভালকে চাওক চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু তাৰ লগত তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো আপোনালোকে যোগফল উলিয়াব মই হেকাৰণে মাজত প্লাস লিখি দিছো বুজি পাইছে কোৱেশ্চনটো ধৰিব পাৰিছে তো ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব ঠিক আছে আমি কমেন্টবোৰ চাই নেক্সট ভিডিঅত আপোনালোকক জনাই দিম কোনে কোনে শুদ্ধ কৰিব পাৰিছে একদমই সিম্পল কোৱেশ্চন হয় ইমান টান নহয় তো আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্চনটোলে চাওক কি কৈছে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য এতিয়া কোনো এটা সংখ্যা 9 ৰে বিভাজ্য হয় নে নহয় আমি কেনেকৈ চেক কৰিম আমি কেনেকৈ জানিম সেই সংখ্যাটো 9 ৰে বিভাজ্য হয় নহয় অপচন এ টোৱে হ'ব নে বি টোৱে হ'ব নে সি টোৱে হ'ব নে ডি টোৱে হ'ব আমি কেনেকৈ জানিম তো তাৰ কাৰণে এটা সিম্পল ট্ৰিক্স আছে এটো মনত ৰাখি থব ট্ৰিক্সটো একো নহয় একদম আমি ধৰক অপচন এ টোৰ পৰাই গৈছো দেই অপচন এ থকা যেটো সংখ্যা আছে হেতু 9 ৰে বিভাজ্য হয় নহয় কেনেকৈ চেক কৰিম চাওক 2 4 6 7 4 1 আছে হয় না নহয় তো ইয়াৰ যিমান কিটা ডিজিট আছে মানে যিমান কিটা অংক আছে ইয়াত গোটেই কিটা আমি যোগ কৰি দিম মানে 2 + 4 + 6 + 7 + 4 + 1 গোটেই কিটা যোগ কৰি দিম এতিয়া 2 এ 4 এ হ'ব 6 6 এ 6 হ'ল 12 12 এ হাতে 19 19 এ 4 এ হৈ যাব 23 23 এ 24 কিমান পালো আমি 24 পালো এতিয়া যি যোগফলটো যে পাইছো সেই যোগফলটোতে ওলাই যাব যে 9 ৰে বিভাজ্য হয় নে নহয় এতিয়া এটা কথা ধ্যান দিব যেটো যোগফল আমি পাম সেই যোগফলটো 9 ৰ গুণিতক হ'ব লাগিব 9 ৰ গুণিতক মানে কি হয়তো 9 হ'ব লাগিব নহলে 9 * 18 হ'ব লাগিব নহলে 9 * 3 = 27 হ'ব লাগিব নহলে 9 * 4 = 36 হ'ব লাগিব 9 * 5 = 45 এনে ধৰণৰ গুণিতক হ'ব লাগিব তেতিয়াহে সেই গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব তেতিয়া ইয়াতো 24 ওলাইছে তেতিয়া মানে আমি গম পালো এই সংখ্যাটো অপচন এত থকা সংখ্যাটো 9 ৰে বিভাজ্য নহয় বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চন নেক্সট অপচনটোলে যাম নেক্সট অপচনটো কি আছে চাওক 1 6
0 6 8 6 এতিয়া এইকেইটা প্লাছ কৰি চাম 1 6 0 6 আৰু 8 6 এই গোটেইকেইটা প্লাছ কৰি চাওঁ তো 1 6 7 7 6 হৈ যাবগে 13 13 8 হৈ যাবগে 21 21 6 হৈ যাব 27 কিমান 27 এতিয়া চাওক 27 টো যেহেতু 9 ৰ গুণিতক হয় 9 3 গুণ 27 তো আমি পালো অপচন বি টো 9 ৰ বিভাজ্য হ'ব তো অপচন বি টো হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ বাকি দুটা আপোনালোকে চেক কৰি চাব পাৰে 9 ৰ বিভাজ্য হয় নে নহয় এনেও নোলাব কাৰণ এটাই অপচনত কাৰেক্ট দিব ন তো বুজি পাইছে চাগে এটা কেনেকৈ কৰিব লাগিব বুজি পাইছে চাগে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক 907364 এই সংখ্যাটোত 9 আৰু 6 ৰ সাংখ্যিক মানৰ যোগফল কিমান এটা দুটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব ভালকে জানিব লাগিব এটা হৈছে সাংখ্যিক মান আৰু এটা হৈছে সংখ্যাৰ স্থানীয় মান ঠিক আছে এটা সাংখ্যিক মান আৰু এটা হৈছে স্থানীয় মান মই এইবিলাক আগতেও আপোনালোকক কৰাই আহিছো আগৰ ভিডিওবিলাক যদি চাই আপোনালোকে তাতে সাংখ্যিক স্থানীয় মানৰ বিষয়ে বহুত কোৱেশ্চন অলৰেডি কৰাই থোৱা আছে তো সাংখ্যিক মানটো একদম সিম্পল হয় আৰু স্থানীয় মানটো একদম সিম্পল হয় ভালদৰে শিকি লওক এতিয়া যেটো সংখ্যা দিছে এই সংখ্যাটোতে আমি চাওঁ 907364 আছে হয়নে 9073 কি আছে সংখ্যাটো 907364 আছে ইয়াত 9 আৰু 6 ৰ সাংখ্যিক মানৰ কথা কৈছে তো 9 টো আছে ইয়াত আৰু 6 টো আছে ইয়াত হয়নে নহয় তো এটা কথা মন কৰিব সাংখ্যিক মানটোত কোনো ধৰণৰ চেঞ্জেছ নাহে মানে 9 ৰ সাংখ্যিক মানটো 9 হ'ব 6 ৰ সাংখ্যিক মানটো 6 হ'ব একদম সিম্পল কথা আমি যদি 0 ৰ সাংখ্যিক মানটো হতো 0 হ'ব 7 ৰটো 7 হ'ব 3 ৰটো 3 হ'ব বুজি পাইছে না 4 ৰ সাংখ্যিক মানটো 4 হ'ব মানে বুজি পাইছে এতিয়া 9 আৰু 6 ৰ সাংখ্যিক মানৰ যোগফলটো উঠিছিলে তো সিম্পল 9 আৰু 6 যোগ কৰি দিয়ক তো 9 আৰু 6 কিমান হ'ব 9 আৰু 6 যদি যোগ কৰোঁ আমি 15 হ'ব তো 9 আৰু 6 ৰ সাংখ্যিক মানৰ যোগফলটো 15 হ'ব অপচন এ টো হৈ যাব কাৰেক্ট এনসাৰ বুজি পাইছে একদমই আপোনালোকে ভাবিবলগীয়া কথা নাই সাংখ্যিক মানটো যেটো দিয়া থাকিব হেতুৱে হয় এতিয়া আমি আহো স্থানীয় মানলে এতিয়া স্থানীয় মানটো ভালকৈ অলপ জানি লওক 907364 মই এই সংখ্যাটোতে লৈছো ধৰক 6 ৰ স্থানীয় মানৰ কথা সুধিছে তো স্থানীয় মানৰ কথা যদি সুধে আমি চাব লাগিব 6 টোৰ স্থান ক'ত আছে মানে এককৰ ঘৰত আছে নে দশকৰ ঘৰত আছে নে শতকৰ ঘৰত আছে নে হাজাৰৰ ঘৰত আছে ক'ত আছে এটো চাই লম প্ৰথমতে তো আমি যদি চাও 6 টো কিহৰ ঘৰত আছে দশকৰ ঘৰত আছে তো সিম্পল 6 ৰ লগত 10 পূৰণ কৰি দিম বুজি পাইছে তো 6 10 গুণ কিমান হ'ব 60 তো 6 ৰ স্থানীয় মান হৈ যাব 60 9 ৰ যদি আমি স্থানীয় মানৰ কথা চাও 9 ৰ লগত কি পূৰণ হ'ব চাওক একক দশক শতক হাজাৰ অযুত লাখ 9 ৰ লগত কি পূৰণ হ'ব 1 লাখ পূৰণ হ'ব বুজি পাইছে তো ইয়াৰ 9 ৰ স্থানীয় মানটো হৈ যাবগে 9 লাখ বুজি পাইছে 9 লাখ হ'ব এটোই হৈছে স্থানীয় মান যদি আমাৰ হাতৰটো সুধে হাতৰ স্থানীয় মান যদি সুধে একক দশক শতক হাজাৰ হাজাৰ ঘৰত আছে তো হাতৰ লগত 1000 এটা পূৰণ হ'ব মানে হাতৰ স্থানীয় মানটো হৈ যাব তেতিয়া 7000 বুজি পাইছে এটো হৈছে স্থানীয় মান আৰু সাংখ্যিক মান এতিয়া চাগে ক্লিয়াৰ হৈছে সকলোৰে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 23200 সংখ্যাটো 2 ৰ স্থানীয় মানৰ পাৰ্থক্য ইয়াতে চাওক 23200 আছে মানে ইয়াৰ 2 ৰ স্থানীয় মানৰ পাৰ্থক্য হৈছে মানে দুটা 2 দেখিছে এটা এটো আৰু এটা এটো এই দুটা 2 ৰ স্থানীয় মানটো উলিয়াই পাৰ্থক্যটো উলিয়াব দিছে আমি প্ৰথম দুইটো যদি চাও তো কিহত আছে এটো একক দশক শতকত আছে তো 2 ৰ লগত 100 এটা পূৰণ কৰিলে হ'ল তো 2 ৰ লগত 100 পূৰণ কৰিলে এটো হৈ যাব 200 হল তো প্ৰথম দুইটোৰ স্থানীয় মান হৈ গল 200 তাৰ পিছৰটো যদি চাও একক দশক শতক হাজাৰ অযুতত আছে তো অযুতত থাকিলে 2 ৰ লগত নে 4টা শূন্য থকা পূৰণ কৰিলে হৈ গল ঠিক আছে মানে 1 অযুত পূৰণ কৰিলে হৈ গল তেতিয়া এটো কি হ'ব 20000 হল 20000 এতিয়া আমাক কি উলিয়াব দিছিল যে এই দুটা সংখ্যাৰ পাৰ্থক্য চাওক ভালকে চাওক এটা 2 আমি স্থানীয় মান পালো 200 আৰু এটা 2 স্থানীয় মান পালো 20000 এটা সিম্পল আমি বিয়োগ কৰিলে হৈ গল ঠিক আছে কি বিয়োগ কৰিব লাগিব 20000 পৰা 200 বিয়োগ কৰিলে হ'ল তো এটো কিমান হ'ব 20000 পৰা 200 বিয়োগ কৰিলে 200 যদি বিয়োগ কৰো এটো 0 0 দহৰ 2 গল থাকিলে 8 ইয়াত থাকিলে 9 1 19800 কোনটো অপচন আছে চাওক অপচন ডি আছে তো অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো আগবঢ়ো চাওক কি কৈছে দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কি হ'ব
দুটা ধনাত্মক সংখ্যাৰ অনুপাত দি আছে 4:5 তো এটা কথা সদায় মন কৰিব যেতিয়া কোনো সংখ্যা আমাক অনুপাতত দিয়া থাকিব তো তাৰে এটা সংখ্যাক আমি এনেকৈ 4x বুলি লিখি ল'ম মানে x থকা সংখ্যা হিচাপে লিখি ল'ম চলকত আৰু এটা সংখ্যাক আমি 5x বুলি লিখি ল'ম ঠিক আছে তো আমি গম পাই গ'লো এটা সংখ্যা 4x আৰু এটা সংখ্যা 5x ইয়াৰ ভিতৰত যদি আমি চাওঁ বৃহত্তম সংখ্যাটো হৈছে 5x টো আৰু সৰু সংখ্যাটো হৈছে 4x টো হল এতিয়া আৰু এটা চৰ্ত আমাক দি থৈছে চাওক যে সংখ্যা দুটাৰ গুণফল 1620 গুণফল মানে কি গুণফল মানে হৈছে 4x into 5x হয় না নহয় 4x into 5x সমান 1620 এটা দি থৈছে এটা 4x আৰু 5x যদি আমি পূৰণ কৰো 4 5 গুণ 20 আৰু এফালে x স্কয়াৰ 20x স্কয়াৰ = 1620 হ'ব হয় না এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লম তো x ৰ মানটো যদি উলিয়াবলৈ যাওঁ x স্কয়াৰ = কি হ'ব ওপৰত 1620 তলত 20 ৰে হৰণ হ'ব তো এটো যদি আমি 0 0 কাটি দিও 2 এ যদি 162 কাটো এটো 81 টাইম যাব ঠিক আছে তো x স্কয়াৰ = কি হৈ গ'ল আমাৰ 81 এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগে তো x = কি হ'ব √81 আৰু √81 ৰ মানটো কিমান 9 9 গুণ 81 হয় নহয় তো 9 হ'ব তো আমি x ৰ মানটো পাই গ'লো কিমান 9 ভালকে চাব x ৰ মানটো আমি কিমান পালো 9 পালো এতিয়া আমাক সুধিছিলে বৃহত্তম সংখ্যাটো কিমান তো বৃহত্তম সংখ্যাটো আছিল 5x তো 5 * 9 হ'ব হয় নহয় 5 9 গুণ হ'ব 45 হল নে 45 হল আমাৰ আনসাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব হল নে অপচন বি টো কারেক্ট আনসার যদি শুধিলে না তাতকে সৰু সংখ্যাটো তেতিয়া 4 পূৰণ 9 হলতেন তো 4 পূৰণ 9 কৰিলে কিমান হ'ব 36 হ'ব তো সৰু সংখ্যাটো 36 হলতেন ডাঙৰ সংখ্যাটো 45 আৰু সৰু সংখ্যাটো 36 বুজি পাইছে আগবঢ়ো নেক্সট কোৱেশ্চন দিলে চাওক নেক্সট কোৱেশ্চনটো কি কৈছে 60 আৰু 90 ৰ মাজৰ সকলো মৌলিক সংখ্যাৰ গড় কিমান হ'ব এতিয়া এইবিলাক কথা অলপ মন কৰিব লাগিব আপোনালোকে 1 ৰ পৰা ধৰি 1 লৈকে যিমান কিটা মৌলিক সংখ্যা আছে ন 1 ৰ পৰা ধৰি 1 লৈকে যিমান কিটা মৌলিক সংখ্যা আছে সেই মৌলিক সংখ্যা কিটা আপোনালোকে মুখস্থ কৰি ল'ব ঠিক আছে এটো কিন্তু আপোনালোকে যি কোনো পৰীক্ষা দিয়ক তাতে কিন্তু মৌলিক সংখ্যাৰ ওপৰত প্ৰশ্ন আহে সিওৰ 100% মানে সেইকাৰণে আপোনালোকে মিনিমাম 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা কিটা জানি থোৱাটো ভাল এতিয়া আমাক সুধিছে ইয়াত 60 আৰু 90 ৰ মাজৰ মৌলিক সংখ্যা কিটা তো আমি প্ৰথমতে মৌলিক সংখ্যা কিটা জানিব লাগিব তাৰ পিছত ইহঁতৰ গড় উলিয়াব লাগিব তো আমি যদি চাওঁ 60 আৰু 90 ৰ মাজত যিকিটা মৌলিক সংখ্যা এটো হেকিটা হৈছে 61 তাৰ পিছত 67 তাৰ পিছত 71 73 79 তাৰ পিছত 83 আৰু 89 1 2 3 4 5 6 7 টোটাল কেটা আমি পালো 7টা পালো এতিয়া আমি ইহঁতৰ গড় উলিয়াব লাগিব তো গড় উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে গুটেই কিটাক যোগ কৰি হাতেৰে হৰণ কৰি দিম কাৰণ গড়টো উলিয়াবলৈ আমি জানো আগতে শিকি আহিছো যে যিমান কিটা ৰাখি থাকিব এই গুটেই ৰাখি কিটাক যোগ কৰি তাৰ পিছত হিমানেৰে হৰণ কৰিলে হৈ গ'ল তো যিমানটা ৰাখি আছে 7টা ৰাখি আছে না হাতেৰে হৰণ কৰিলে হৈ গ'ল মানে কি কৈছো চাওক 61 plus 67 plus 71 plus 73 plus 79 plus 83 plus 89 আৰু হৰণ কৰি দিম কিহেৰে হৰণ কৰি দিম হাতেৰে তেতিয়া আমাৰ কি ওলাই যাব গড় ওলাই যাব এতিয়া গুটেই কিটা যদি যোগ কৰো আমি যোগফলটো মই উলিয়াই থৈছো আপোনালোকে কৰি চাব 523 ওলাব ঠিক আছে 523 আৰু তলত আছে 7 ঠিক আছে এতিয়া হাতেৰে যদি আমি হৰণ কৰো এটো 74.7 ওলাই 74.7 যেটো অপচন বি আছে অপচন বি টো ইয়াতে কারেক্ট आंसर হ'ব বুজি পাইছে অপচন বি টো কারেক্ট आंसर খেলমেনটো লগানে বুজি পাইছে মৌলিক সংখ্যা এতিয়া আপোনালোকে মনত ৰাখি লব ঠিক আছে এতিয়া আগবঢ়ো নেক্সট কোৱেশ্চন দিলে কি কৈছে চাওক এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ/আৱাৰ বেগত মানে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ব্যক্তিজনে অতিক্ৰম কৰা ৰাস্তাৰ গড় গতিবেগ কিমান হ'ব তো এনে ক্ষেত্ৰত একে স্থানৰ পৰা যদি গৈ আকৌ সেই স্থানলৈ ঘূৰি আহে যদি দুটা বেগ বেলেগ বেলেগ বেগ থাকে তাৰ কাৰণে এটা সূত্ৰ আপোনালোকৰ মনত ৰাখিব লাগিব বা এটা সিম্পল ট্ৰিক্স মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এনেকুৱা 2xy divided by x plus y এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব ইয়াতে x মানে হৈছে প্ৰথম গতিবেগটো যেটো আমাৰ 10 দিয়া আছে y মানে হৈছে দ্বিতীয় বেগটো যেটো আমাৰ 6 দিয়া আছে তো এটো এটা সূত্ৰত বহুৱাই দিব লগা লগে উত্তৰটো ওলাই যাব মানে কি হ'ব এতিয়া 2 into 10 into 6 divided by 10 plus 6 তো 2 পূৰণ 10 পূৰণ 6 তলত কিমান হ'ব 10 6 16 এতিয়া যদি আমি 2 ৰে 6 কাটি দিও 3 বাৰ যাব 16 কাটিলে 8 বাৰ যাব আকৌ 2 ৰে যদি কাটি দিও 8ক 4 বাৰ যাব এতিয়া ওপৰত থাকিলে 10 3 গুণ 30 তলত থাকিলে 4 তে 30ক যদি 4 ৰে হৰণ কৰি দিও 4 7 গুণ 28 হলনে 2 নামিলে দশমিক দিয়া লগে লগে 20 হল 4 5 গুণ 20 7.5 তো 7.5 হ'ব আমাৰ आंसर তো কোনটো অপচন আছে চাওক অপচন ডি আছে
তো অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনসাৰ তো সেই ব্যক্তিজনৰ গড় গতিবেগ কিমান ওলালে 7.5 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 7.5 কিলোমিটাৰ বুজি পাইছে দে নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সটটো চাওক এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে মানুহজনৰ শতকৰা লাভ কিমান হ'ব তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাওক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা লাভ লোকসানৰ কোৱেশ্চন হয় এটা বস্তু কিমান টকাত কিনিছে 300 টকাত বেচিছে কিমান টকাত 375 টকাত তো তেওঁৰ লাভৰ শতকৰা হাৰ কিমান হ'ব কিমান পাৰ্চেন্ট লাভ পালে তেওঁ তো ইয়াত প্ৰথমতে আমি লাভটো উলিয়াই ল'ব লাগিব ঠিক আছে লাভ কিমান হলে হেতু উলিয়াব লাগিব তো 300 টকাত কিনি যদি 375 টকাত বিক্ৰী কৰে লাভ হ'ব 375 মাইনাস 300 আৰু 375 পৰা 300 মাইনাস কৰিলে এটো হ'ব 75 মানে লাভ কিমান হ'ল 75 টকা বুজি পাইছে লাভটো আমি পি বুলি লিখিছো প্ৰফিট হ'ল 75 টকা এতিয়া আমাক উলিয়াব আছে প্ৰফিটৰ পাৰ্সেন্ট পি পাৰ্সেন্ট তো পি পাৰ্সেন্ট উলিয়াবলৈ এটা ফৰ্মুলা আছে এটো মনত ৰাখিব ওপৰত ৰাখিব আপোনালোকে লাভটো প্ৰফিটটো তলত ৰাখিব সিপি মানে হৈছে কিনা দাম ঠিক আছে সিপি মানে কি হয় কিনা দাম হয় কি দাম মই লিখি দিছো কিনা দাম আৰু ইনটু কৰি পেলাব 100% বুজি পাইছে কি কৈছো এটো আপোনালোকৰ ফৰ্মুলা মনত ৰাখিব এটো নোট কৰি লওক এতিয়া নোট কৰি লওক যে পি পাৰ্সেন্ট মানে কি হয় ওপৰত প্ৰফিট তলত সিপি মানে কিনা দাম আৰু ইনটু 100% এটো কৰি দিলে হৈ যাব আৰু ইয়াতে সিপি মানে কিমান হয় ইয়াতে সিপি হৈছে 300 টকা বুজি পাইছে আৰু প্ৰফিটটো পালো আমি কিমান 75 টকা হল এতিয়া ফৰ্মুলাত বহুৱাই দিলে হৈ যাব তো মই আপোনালোকক এইখিনি মুছি লৈ এটো কৰি দেখুৱাই দিছো ঠিক আছে ফৰ্মুলাটো মনত ৰাখিব পি পাৰ্সেন্ট উলিওৱা তো ওপৰত কি লিখিম প্ৰফিট ৰাখিম প্ৰফিট মানে আছিল 75 তলত সিপি ৰাখিম সিপি মানে আছিল 300 ইনটু 100% কৰি দিম উলাই যাব তেতিয়া তো এটো যদি আমি কাটাকাটি কৰো 300 এটো 00 কাটি দিলো এখৰ 3 এজনী 75 যদি কাটো 25% ঠিক আছে তো প্ৰফিট পাৰ্সেন্ট কিমান লাগল আমাৰ 25% ঠিক আছে পি মানে আমাৰ হতকৰা লাভ কিমান হ'ব 25% লাভ হ'ব তো কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ বুজি পাইছে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ খেলমেলটো লগা নাই আগবাঢ়িব নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় ঠিক আছে তো নগৰখনৰ বৰ্তমান জনসংখ্যা 1000 হলে 3 বছৰৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'ব কি কৈছে ভালকে চাওক এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় আৰু নগৰখনৰ বৰ্তমান জনসংখ্যা 1000 হলে 3 বছৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'ব তো এটো যদি আমি চাও বৰ্তমান কিমান হয় 1000 আৰু 10% হাৰত বৃদ্ধি হৈছে তো 1000 ৰ 10% যদি আমি উলিয়াবলৈ যাও প্ৰথমতে তো এটো 10/100 হ'ব 00 দুটা কাটিলো এটো 00 দুটা কাটিলো তো থাকি গল 10 পূৰণ 10 গুণ কিমান হ'ব 100 তো প্ৰথম বছৰত কিমান হ'ব 100 এটা বৃদ্ধি হ'ব তো 1000 লগত যদি আমি 100 যোগ কৰি দিও তেতিয়া কিমান হ'ব 1100 তো এটো দ্বিতীয় বছৰত 1100 দেই ভালকে চাব এটো দ্বিতীয় বছৰত হল 1100 এতিয়া আকৌ দ্বিতীয় বছৰত কি হ'ব 1100 আকৌ 10% বৃদ্ধি পাব নহয় তো 1100 যদি 10% চাও 1100 10% যদি বৃদ্ধি হয় তো এটো 10/100 দুটা শূন্য কাটিলো হল দুটা শূন্য কাটিলো তো এটো হ'বগে 110 ঠিক আছে 110 দ্বিতীয় বছৰত কিমান বৃদ্ধি হ'ব 110 তেতিয়া 110 টো আকৌ আমি যোগ কৰি দিও শূন্য এফালে 1 এফালে 2 1210 হল কিমান হল 1210 এতিয়া তৃতীয় বছৰ লাষ্ট বছৰটো আছে তো 1210 ৰ আকৌ কিমান হ'ব 10% বৃদ্ধি হ'ব তো 1210 ৰ 10% যদি আমি কৰো তে 10/100 হ'ব এটা শূন্য ইয়াত কাটিলো এটা শূন্য ইয়াত কাটিলো এটা শূন্য এটো শূন্য কাটিলো থাকিলে 121 তো সিম্পল 121 যোগ কৰি দিও তো এটো হ'ব 1 এটো হ'ব 2 1 3 এটো 3 এটো 1331 ঠিক আছে টোটাল আমি কিমান বলো 1331 পাইছো তো তৃতীয় বছৰ 3 বছৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'বগে 1331 জন তো 1331 কোড আছে অপচন ডি আছে অপচন ডি টো হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ বুজি পাইছে চাগে আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে এ বি সি ৰ গড় বয়স 22 বছৰ বি আৰু সি ৰ গড় বয়স 25 বছৰ তেন্তে 9 বছৰ পিছত এ ৰ বয়স কিমান হ'ব ভালকে চাব কি কৈছে এ বি সি তিনজন ব্যক্তিৰ গড়টো আমাক দি থৈছে 22 বছৰ হলে নহল 22 বছৰ বি আৰু সি ৰ গড় বয়স আমাক দি থৈছে বি আৰু সি কিমান 25 বছৰ এতিয়া এ বি সি টোটাল যদি আমি চাও এ প্লাস বি প্লাস সি যদি চাও কিমান হ'ব তো এটো যাব 22 পূৰণ 3 কাৰণ 3 পূৰণ কৰিলে হৈ গল টোটাল তো এটো হৈ যাব 66 বছৰ হল এ বি সি টোটাল হৈ গল 66 বছৰ আৰু বি প্লাস সি যদি আমি চাও তেতিয়া যাব 25 পূৰণ 2 কাৰণ দুজন আছে ব্যক্তি তো 25 দুগুণ হ'ব 50 বছৰ হল এতিয়া বি প্লাস সি আৰু এ প্লাস বি প্লাস সি এই গুটে কেজনৰ থাক তিনজনৰ মিলি আছিল 66 আৰু দুজনৰ হলগে 50 তো আমি যদি চাও
ইয়াৰ বয়সটো কিমান হ'ব ইয়াৰ বয়সটো যদি চাওঁ 66 মাইনাছ 50 হ'ব আৰু 66 পৰা 50 মাইনাছ কৰিলে কিমান 16 বছৰ 16 বছৰ হ'ব আমাৰ বৰ্তমান বয়স ইয়াৰ বৰ্তমান বয়স কিন্তু সুধিছে যে 9 বছৰৰ পিছত ইয়াৰ বয়স কিমান তো 16 ৰ লগত সিম্পল 9 যোগ কৰি দিয়ক তো 16 9 কিমান হ'ব 16 9 হ'বগে 16 যোগ 9 হয় নহয় 9 15 পৰা চকলিলে 1 2 25 বছৰ হলে নহল 16 9 25 বছৰ হ'ব তো 9 বছৰৰ পিছত ইয়াৰ বয়স হ'ব 25 বছৰ অপচন ইয়াৰে এটো শুদ্ধ হ'ব 25 বছৰটো শুদ্ধ হ'ব বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক এ বি সি ৰ মাজত 5:6 হাতত কোনো মূলধন ভাগ কৰা হ'ল যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল any capital is divided between a b c is the ratio of 5:6:7 if a share is was 150 the total capital was তো এনেকুৱা ধৰণৰ কোৱেশ্চনো কিন্তু আহি যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাব তিনজন ব্যক্তি আছে এ বি আৰু সি হিহঁতৰ মাজত এটা মূলধন মানে এটা টকা ভগাইছে কেনেকুৱা অনুপাতত ভগাইছে এৰ ভাগত পৰিছে 5 ভাগ বিৰ ভাগত পৰিছে 6 ভাগ আৰু সিৰ ভাগত পৰিছে 7 ভাগ তো এইগিটাকে আমি কেনেকৈ লিখিব পাৰো এটাক 5x বুলি লিখিব পাৰো এটাক 6x বুলি লিখিব পাৰো আৰু এটাক 7x বুলি লিখিব পাৰো আপোনালোকে এনেকৈ x হিচাপত ধৰি লব তেতিয়া অংকটো কৰিবলৈ একদম সহজ হৈ যায় তো এটা টোটালটো যদি আমি চাবলৈ যাওঁ টোটালটো যদি আমি চাবলৈ যাওঁ কিমান আছে 5 6 13 13 হাতে হৈ গলকে 18 এক সেকেন্ড 5 6 5 6 7 5 6 11 11 হাতে 18 5 6 13 নহয় মোক খেলি মেলি হৈছে 5 6 11 হাতে 18 তো টোটালটো যদি আমি চাবলৈ যাওঁ টোটাল 18x হল মূলধনটো টোটাল কিমান লব 18x লব হল সো এতিয়া আৰু এটা কথা ইয়াত দি থৈছে নহয় এৰ ভাগত 150 টকা পৰে বুলি কৈছে সো এৰ ভাগত যদি 150 টকা পৰে হল এৰ ভাগটো কিমান আছিল 5x তো 5x মানে 150 নহয় জানো 5x মানে 150 তো ইয়াৰ পৰা আমি x ৰ মানটো দেব পাৰো আৰু x ৰ মান ওলালে টোটালটো ওলাই যাব কিন্তু তো x ৰ মানটো ওলাব 150 ডিভাইডেড বাই 5 তো 5 এ যদি 15 কাটো 3 বাৰ যাব এটো হৈ গলকে 30 x ৰ ভ্যালুটো কিমান হলে 30 ওলালে এতিয়া মুঠ আছিল আমাৰ 18x তো সিম্পল টোটালটো হ'বকে 18 * 30 18 * 30 কৰিলে এটো হৈ যাবকে 540 হল 540 সো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ সো এতিয়া 540 টো একদম সহজভাৱে ওলাই গল একদম সিম্পল কথা এতিয়া এনেকেও কিতাব দিব পাৰে ন বিৰ ভাগত কিমান পৰিব সিৰ ভাগত কিমান পৰিব তেনেকেও দিব পাৰে তো বিৰ ভাগত পৰাটো 6x কৰিলে হল 6 * 30 কৰিলে হল সিৰ ভাগত পৰাটো 7 * 30 কৰিলে ওলাই যাবগে বুজি পাইছে তো মেইন আমাৰ x উলিয়াটোহে লাগে যেতিয়া x ওলাই যাব আমাক জি নিদিলেও আমি কৰিব পাৰিম হল বুজি পাইছে নেক্সট কোৱেশ্চনটো লাগবৰ হো কি কৈছে 500 টকাৰ এটা স্কুল বেগ 30% হ্ৰাস কৰি বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব if you sell a school bag worth 500 at a discount of 30% the selling price will be তো 500 টকাৰ স্কুল বেগটো কিমানত বেচিছে 30% হ্ৰাস কৰি বেচিছে মানে ডিসকাউন্ট দিছে সো এতিয়া 500 টকাৰ 30% টো আমি উলিয়াব লাগিব প্ৰথমতে 500 টকাৰ 30% এতিয়া শতাংশটো উলিয়াবলৈ হলে কি কৰিব লাগিব মই কৈছো ওপৰ তলত 1 এটা দি হৰণ কৰি দিও এটো যদি কৰে দুটা শূন্য কাটিলে 5 3 15 150 টকা এটা 150 টকা কি হ'ব এটো 150 টকাটো হ্ৰাস হ'ব হল 150 টকা ডিসকাউন্ট সো 500 পৰা 150 মাইনাস কৰি দিও এটো হ'বগে 350 টকা হল নে 350 টকা অপচন এটো হৈ যাব কারেক্ট আনসার অপচন এটো হৈ গল কারেক্ট আনসার একেবাৰে সহজ আছিল সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবৰ হু নেক্সট কোৱেশ্চনটো কি দিছে এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গল দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ এটা কৈছে যে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান a man walked 6 kilometer from home to shop turn left from the shop and walk 8 kilometer to a friend's house what is the linear distance from the person's house to their to the friend's house so কি কৈছে বস্তুটো অলপ বুজি লওক ধৰক এটো মানুহজনৰ ঘৰ ইয়াৰ পৰা এনেকৈ গৈছে হি 6 কিলোমিটাৰ সিধা গৈছে 6 কিলোমিটাৰ গৈছে দোকান এখন আছে ইয়াতে হল না ইয়াত দোকান এখন আছে ধৰক তাৰ পৰা লেফট ঘুৰিছে 8 কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ গৈ পিনে এটা বন্ধুৰ ঘৰ পাইছে কি বন্ধুৰ এজনৰ ঘৰ পালেগে এতিয়া কৈছে যে তেওঁৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ লিনিয়াৰ ডিসটেন্সটো কিমান ৰৈখিক দূৰত্বটো কিমান সো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে কেনেকুৱা বনিছে এটা ফিগাৰটো যে এটা সমকোণী ত্ৰিভুজৰ দৰে ফিগাৰ বনিছে
আৰু সমকোণী ত্ৰিভুজত আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ উলিয়ালে আমি ইয়াৰ পৰা উলিয়াব যেহেতু দুটা আমি ত্ৰিভুজটো যদি ভালদৰে লক্ষ্য কৰোঁ ত্ৰিভুজৰ নিচিনা হৈছে নাই ত্ৰিভুজটো যদি ভালদৰে লক্ষ্য কৰোঁ দুটা বাহু আমাৰ দিয়া আছে তো ইয়াত ত্ৰিভুজটো উলিয়াব লাগে সো পাইথাগোৰাছৰ সূত্ৰ লগাই দিয়ক আমি দূৰত্বটো ধৰি লৈছো l বুলি মানে লেন্থ বুলি ধৰি লৈছো সো l স্কয়াৰ ইকুৱেল কি হ'বগে √8 স্কয়াৰ প্লাস 6 স্কয়াৰ এটোৱে পাইথাগোৰাছৰ সূত্ৰ তো এফালে হ'বগে 64 প্লাস 36 এফালে যদি কৰে তেতিয়া 100 হ'ব √, আৰু √100 মানে হৈছে কি 10 সো এটো হ'লগে 10 কিলোমিটাৰ হল তো যদি আমি লিনিয়াৰ ডিসটেন্সটো উলিয়াবলৈ যাওঁ 10 কিলোমিটাৰ হ'ব সো অপচন আমাৰ এটো হৈ যাবগে কাৰেক্ট আনসাৰ অপচন এটো হৈ গ'ল কাৰেক্ট আনসাৰ সো বুজি পাইছে সকলোৱে চাগে তেতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িব পাৰোঁ নেক্সট কোৱেশ্চনটো কি দিছে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত দিয়া আছে তিনটা কোণৰ অনুপাত দিছে আমাক 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব The angles of a triangle in the ratio of 2:3:4 what is the measurement of the smallest angle so তিনটা কোণৰ অনুপাত দি থৈছে আমাক এনেকৈ 2:3:4 এতিয়া আমি এটা কোণক 2x ধৰি লৈছো এটা 3x বুলি ধৰি লৈছো আৰু এটা 4x বুলি ধৰি লৈছো হল এটা 2x এটা 3x এটা 4x আৰু আমি জানো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী ওলায় এই কথাটো আপোনালোকে মনত ৰাখিব লাগিব ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী ওলায় চতুৰ্ভুজ এটাৰ চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী ওলায় সো হেইবিলাক কথা আপোনালোকে মনত ৰাখিব লাগিব হল তো ত্ৰিভুজৰটো আমি জানো 180 ডিগ্ৰী এতিয়া মানে 2x + 3x + 4x কৰিলে 180 ডিগ্ৰী ওলাব ঠিক আছে 2x + 3x + 4x ইকুৱেল কিমান 180 হৈ গল তো ইয়াৰ পৰা আমি যদি x ৰ ভ্যালুটো উলিয়াই দিও 2 3 5 5 6 9 9x = 180 তো x = কিমান 180/9 নহয় যদি 18 কাটো দুবাৰ যায় তো 20 ডিগ্ৰী তো x ৰ ভ্যালুটো কিমান ওলালে 20 ডিগ্ৰী তো আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব কৈছিলে সো আটাইতকৈ সৰু কোণটো হৈছে 2x তো 2 * 20 ডিগ্ৰী কৰিলে ওলাই যাবগে 2 * 20 ডিগ্ৰী কৰিলে 40 ডিগ্ৰী ওলাব সো আমাৰ ফাইনাল আনসাৰটো ওলালেগে 40 ডিগ্ৰী হল অপচন সি টো হ'ব কাৰেক্ট আনসাৰ 40 ডিগ্ৰী হৈ গল একেবাৰে সহজ আছিল সো নেক্সট কোৱেশ্চনটো লেতে আমি আগবাঢ়ো নেক্সট কোৱেশ্চন 2153 * 167 ইয়াৰ পূৰণফলৰ এককৰ স্থানত কি বহিব দা ইউনিট ডিজিট অফ দা প্ৰডাক্ট 2153 and 167 সো এটো একেবাৰে সহজ যদি কোৱেশ্চন আছে আপোনালোকৰটো খুব বেছি 5 সেকেন্ড সময় লাগিব এই কোৱেশ্চনটো কৰিবলৈ খুব বেছি 5 সেকেন্ড সময় লাগে কেলে চাওক এককৰ ঘৰৰ স্থানৰ যদি অংকৰ পূৰণফলটো অকল উলিয়াব দিয়ে পূৰণফলৰ এককৰ স্থানটো যদি উলিয়াব দিলে অকল এককৰ স্থানকেইটাই ধৰক মানে 3 আৰু 7 লওক 3 7 গুণ কিমান 21 21ৰ অকল এককৰ স্থানৰ যেটো আছে এটো ৰাখি দিও হেটো আনসাৰ তো একটো হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন এ এটা কিছু 5 সেকেন্ড সময় আপোনালোকৰ লাগিব খুব বেছি তাতকে কম সময় লাগিব পাৰে তো অকল দেখিলে গম পাব কিছুমানটো দেখিলে গম পালে যে এটো হৈ গল সো এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা দি দিয়ে তাতে আপোনালোকে গৈ পিনে গুটেই অংকটো যদি কৰিবলৈ গৈ থাকে 2153 আৰু 167 যদি পূৰণ কৰি উলিয়াবলৈ যায় আপোনালোকৰ এটোতে গুটেই টাইম যাবগে আৰু হেতু দিয়াও নাই হে কাৰণে কিছুমান ট্ৰিক লগাই পিনে কোৱেশ্চন দি দিয়ে যাতে আপোনালোকৰ মানে পাজল লাগি যাওক হল সো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো এটো বুজি পাইছে চাগে এটো কি দিছে চাওক তলৰ সংখ্যাকেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য which of the following number is divisible by 3 এটা 3 ৰে বিভাজ্য সংখ্যাবিলাক আমি চিনি পাব লাগিব আৰু কেনেকৈ চিনি পাব লাগিব হেতু জানিব লাগিব মানে কোনো এটা সংখ্যাক ধৰক এই সংখ্যাটো a সংখ্যাটোকে বা b দিয়া সংখ্যাটো বা c দিয়া সংখ্যাটো বা d দিয়া সংখ্যাটো এই চাৰিটা ভিতৰত কোনটো 3 ৰে বিভাজ্য আমি কেনেকৈ গম পাম মানে সো আমি অপচনৰ থ্ৰুৰে এই কোৱেশ্চনটো যাব লাগিব আমি কৈ দিছো কেনেকৈ কৰিব চাওক তো প্ৰথম যেটো সংখ্যা দিছে ন 23879 তাৰ ডিজিট কেটা যোগ কৰি দিয়ক মই কৈছো কেলে যোগ কৰি দিয়ক 2 + 3 + 8 + 7 + 9 হলনে যোগ কৰি দিলো তো ইয়াৰ যোগফলটো যেটো ওলাব ন হেতু যদি 3 ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব তো ইয়াৰ যোগফলটো কিমান হ'ব চাওক 2 3 5 5 8 হৈ গলগে 13 13 হাতে হৈ গলগে 20 20 নে 29 ওলালে তো 29 টোক 3 ৰে জানো হৰণ যায় 3 ঘৰ নেটাত জানো 29 ওলাই নোলায় সো এই সংখ্যাটো না যায় 3 ৰে হৰণ নেক্সট টু চাও 1 + 1 + 7 + 2 + 2 তো এক এক 2 2 হাতে হৈ গলগে 9 9 10 11 12 13 13 13 কো 3 ৰে হৰণ না যায় এটো নোলালে কাম নাই খতম তাৰ পিছত আকৌ 2 + 3 + 1 + 7 + 5 এটো যদি চাও 2 3 5 5 10 10 হাতে 18 ওলালে হলনে 18 ওলাছে এতিয়া দেখিছো 18 টোক 3 ৰে হৰণ যায় হলনে 18 টোক 3 ৰে হৰণ যায় কাৰণ 3 6 গুণ 18 সো আমি গম পালো এই সংখ্যাটোকে 3 ৰে হৰণ গুছি গল হল এতিয়া নেক্সট অৰ কৰা দৰকাৰ নাই গম পাও হেতু না যাবই কাৰণ এটাই অপচন শুদ্ধ হয়
সো এনেকৈ আপোনালোকে কৰিব পাৰিব এনেকুৱা কুৱেশ্যনবিলাক অপশ্যনৰ থ্ৰুৰে যাব লাগিব আৰু যিমান প্ৰেক্টিচ কৰিব আপোনালোকে যিমান এইবিলাক অংক প্ৰেক্টিচ কৰিব সিমান আপোনালোকৰ টাইম কম লাগিব সেইকাৰণে প্ৰেক্টিচ বেছিকৈ কৰিব লাগে সো নেক্সট কুৱেশ্যনটো চাওক দ্য এৰিয়া অফ এন ইকুইলেটাৰেল ট্ৰাইংগল উইথ দ্য লেন্থ অফ ইজ ছাইড 12 সেণ্টিমিটাৰ ইজ 12 সেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান সমবাহু ত্ৰিভুজ মানে এনেকুৱা ধৰণৰ তিনিওটা বাহু সমান থাকে এইটো যদি 12 দি আছে এইটো 12 আৰু এইটো 12 এনেকুৱা ধৰণৰ মোৰ অকাটো অলপ খেলিমেলি হ'ব পাৰে বাট এনেকুৱা ধৰণৰ হয় আমাৰ যিটো ত্ৰিভুজ এতিয়া সমবাহু ত্ৰিভুজৰ কালি উলিওৱা এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে এইটো √3/4 a স্কয়াৰ এ মানে হৈছে এই বাহুটো ইয়াতে এ মানে হৈছে 12 সিম্পল এইটো সূত্ৰত লগাই দিয়ক √3/4 ইনটু 12 স্কয়াৰ 12 মানে স্কয়াৰটোক আমি 12 ইনটু 12 হিচাপে লিখিব পাৰো 4 এ 12 যদি কাটো 3 বাৰ যাব 3 বাৰ হ'ল 36 √3 সেন্টিমিটাৰ স্কয়াৰ হ'ব সো অপচন ডি টো হ'ব কারেক্ট आंसर আমাৰ অপচন ডি টো হ'ব কারেক্ট आंसर হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চন the difference between the smallest of the 4 digit and number and the largest of 3 digit number is 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্যটো কিমান এতিয়া ন্যূনতম সংখ্যা সৰ্বোচ্চ সংখ্যা এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহি যায় সো ভালকে চাব 4 অংকযুক্ত ন্যূনতম সংখ্যাটো আমি যদি চাবলৈ যাওঁ 1000 হয় 1000 হয়নে 4 অংকযুক্ত আটাইতকৈ সৰু কাৰণ তাতকৈ সৰু যদি আহি যায় তেতিয়া 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো পাই যাওঁ 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো হৈছে 999 999 এতিয়া ইহঁত দুটাৰ মাজৰ কি সুধিছে চাওক পাৰ্থক্য সুধিছে পাৰ্থক্য মানে বিয়োগফল কেতিয়াবা যোগফল সুধি দিব পাৰে তো পাৰ্থক্য যদি উলিয়াবলৈ যায় এটো 1 হ'বগে অকল অনলি 1 সো আমাৰ অপচন এটো হ'ব কারেক্ট आंसर 1 হয় পাৰ্থক্য একেবাৰে সহজ প্ৰশ্ন হয়